বছৰৰ পিছত অসমৰ প্ৰত্যেকজন মানুহে ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা প্ৰতাৰক, অসমীয়া জাতিক সন্মান কৰি অসমক ধ্বংস কৰি নিজৰ জাতি সুৰক্ষিত কৰি গুচি গ'ল। এইটো 10 বছৰ পিছত হ'লেও অসমৰ ৰাইজে বুজি পাব। তেওঁৰ এটাই লক্ষ্য অসমৰ ধ্বংস কৰা, অসমৰ জাতি গঠন প্ৰক্ৰিয়া ধ্বংস কৰা, অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰি অসমখন শেষ কৰি পেলাই তেওঁৰ জাতি সুৰক্ষিত কৰা, এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল লক্ষ্য। বেলেগ একো নাই। তেওঁ ভাবিছে নেকি অসমখন 5খন ৰাজ্যৰ ভিতৰত লৈ যাব পাৰিব? এইজন মুখ্যমন্ত্ৰী বিশ্বৰ আটাইতকৈ ৰাজনৈতিক যিমান নেতা আছে বিশ্বত আটাইতকৈ যদি মিছাল পতা দিব লগা হয়, মিছলীয়া মুখ্যমন্ত্ৰী, মিছলীয়া ৰাজনৈতিক নেতা যদি ক'ব লগা হয়, তেনেহ'লে 1 নম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিব। অসমৰ মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিব 1 নম্বৰত আহিব। গতিকে সেই মুখ্যমন্ত্ৰীজন আজি যি ধৰণে কি কয় আমাৰ মানুহক স্কুল কলেজ দিব লাগে, মানে ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে। আজি মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিছোঁ, আপুনি নিজৰ জাতি সুৰক্ষিত কৰিবৰ কাৰণে সংখ্যালঘু ৰাইজৰ বুকুত বন্দুক চলাই প্ৰায় 3,500 ছাত্ৰ ছাত্ৰীক অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কৰি স্কুলৰ পৰা শিক্ষাৰ পৰা বঞ্চিত কৰিছে। ইয়াৰ উত্তৰ আপোনাৰ হাতত আছে? কি অপৰাধ কৰিছিল সেই ছাত্ৰ ছাত্ৰীসকলে? কি অপৰাধ কৰিছিল সেই শিশুসকলে যে তেওঁলোকৰ স্কুলৰ পৰা বঞ্চিত কৰে? সেই শিশুসকলৰ মুখৰ ভাত কাঢ়ি ল'লে, সেই শিশুসকলৰ মূৰৰ ওপৰত থকা এটা চাট কাঢ়ি ল'লে। ইয়াৰ জবাবটো অসমৰ ৰাইজে আপোনাক ৰাজনৈতিকভাৱে দিব। আৰু আপুনি যিখিনি অন্যায় আৰু পাপ আপোনাৰ চৰকাৰে কৰিছে, এই চৰকাৰখনে এই অন্যায় আৰু পাপৰ ফল এইখন অসমৰ মাটিতে ভুগিব লাগিব। বিচাৰ হ'ব, ৰাইজে গণতন্ত্ৰৰ ৰজা, বিচাৰ ৰাইজেও কৰিব, কিন্তু নেদেখাজনৰ ওচৰতো আপুনি বিচাৰৰ সন্মুখীন হ'ব লাগিব। কাৰণ মানুহৰ বুকুত, মানুহৰ কলিজাৰ ওপৰত আপুনি বন্দুক চলাই দিছে, মানুহৰ মুখৰ ভাত আপুনি কাঢ়ি লৈছে, মানুহৰ শিক্ষা আপুনি কাঢ়ি লৈছে, আপুনি মানুহৰ মানৱ অধিকাৰ কাঢ়ি লৈছে। এইটো কাঢ়ি লোৱাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই। এইখন অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম বুলি ভাবিলে নহ'ব। এইখন অসম সকলোৰে অসম হ'ব লাগিব। এইটো কাৰো পৈতৃক সম্পত্তি নহয় যে কাৰোবাক অত্যাচাৰ কৰি ইয়াৰ পৰা বন্দুক চলাই দিলে তেওঁলোকে ইয়াৰ পৰা গুচি যাব। এইখন অসমত জন্মগ্ৰহণ কৰিছে সংখ্যালঘু ৰাইজে, এইখন অসমৰ মাটিতে তেওঁলোকে জন্মিছে, এইখন অসমৰ মাটিতে বিলীন হ'ব। কাৰো ধমকি, কাৰো বন্দুক আমি ঘৰ ভাঙি দিলেও 1 বিন্দু অসমৰ মাটিৰ পৰা আমাক হিলাব নোৱাৰে। স্পষ্ট কথা, আমাক হিলাব নোৱাৰে, কাৰণ আমি ভাৰতীয়, আমি অসমীয়া। এতিয়া নতুন নাম দিছে সংখ্যাজনক, এতিয়া অচিনাকি। মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে নিজৰ বক্তব্য নিজে কৈ নিজেও এজন অচিনাকি মানুহ হ'বৰ কাৰণে আগবাঢ়ি গৈ আছে। অসমৰ বুকুত হয়তো অচিনাকি মুখ্যমন্ত্ৰী ডাঙৰীয়া অচিনাকি মানুহ হ'ব, সংখ্যালঘু ৰাইজ অচিনাকি মানুহ। আকৌ কোনোবা এটা ৰাজনৈতিক দলৰ 90% মানুহ, তাৰে 70% মানুহ অচিনাকি। আকৌ পাই সেই দলৰ মানুহবিলাকৰ 90% মোৰ লগত জড়িত। তাৰমানে অচিনাকি কোন মানুহৰ লগত কোন মানুহ জড়িত থাকে। যদি 90% মানুহ অচিনাকি হয়, তেনেহ'লে সেইজন মানুহৰ লগত আন এজন অচিনাকি মানুহৰ পৰিচয় আছে, সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। সেইজনে হিমন্ত বিশ্ব শৰ্মা। আমি অচিনাকি হৈ গ'লো, আমি সচেতন হৈ গ'লো। যাৰ আধা হাতৰ শক্তিৰে আজি অসমৰ কৃষি খণ্ড অৰ্থনৈতিক ভঁৰাল, আজি অসমৰ অৰ্থনৈতিক ভঁৰাল আগবাঢ়িছে, কৃষি খণ্ড আগবাঢ়িছে। যাৰ হাতৰ শক্তিৰে, যাৰ মন মগজুৰে আজি অসমীয়া ভাষা সংস্কৃতিক আজি ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি গৈ আছে। আৰু সেইসকলক কয় সন্দেহজনক, সেইসকলক কয় অচিনাকি। আপুনি যিমানেই সন্দেহজনক আৰু অচিনাকি নহওক কিয়, আমি অচিনাকিও নহয়, আমি সন্দেহজনক নহয়, আমি স্বাভিমানী ভাৰতীয় অসমীয়া হয়। যদি অচিনাকি লিষ্টত নাম আহে, হয়তো ৰাজনৈতিকভাৱে আপুনি অসমৰ বুকুত যিখিনি অন্যায় কৰি গ'ল, ইতিহাসে হয়তো আপোনাক এজন অচিনাকি মুখ্যমন্ত্ৰী হিচাপে লিপিবদ্ধ কৰিব, কলা আখৰেৰে, কলা চিয়াহীৰে এটা হিটলাৰী মুখ্যমন্ত্ৰী হিচাপে, অন্যায়কাৰী মুখ্যমন্ত্ৰী হিচাপে, মানুহক হত্যা কৰা মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ নামত হয়তো এখন এই ইতিহাসৰ কলা অধ্যায় লিখা লাগিব। এই হিন্দু মুখ্যমন্ত্ৰী জনা উচিত। দুৰ্ভাগ্যৰ বিষয়